নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ এপিএছচি জিলিকিলে এবাৰ 9 গৰাকীকৈ শিক্ষাৰ্থী আৰু এই কেইগৰাকী শিক্ষাৰ্থী হৈছে আজমল ফাউণ্ডেশ্যনৰ এপিএছচিত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা জনাইছে আজমল ফাউণ্ডেশ্যনে এই বৰ্ষৰ এপিএছচিৰ ফলাফলত উজ্বলিছে এই কেইগৰাকী শিক্ষাৰ্থী আমি জনাই আছো এপিএছচিত উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা আজমল ফাউণ্ডেশ্যনৰ এই বৰ্ষৰ এপিএছচিৰ ফলাফলত উজ্বলিল আজমল ফাউণ্ডেশ্যন 9 গৰাকীকৈ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল এপিএছচি পৰীক্ষাত আৰু আজমল ফাউণ্ডেশ্যনৰ শিক্ষাৰ্থী আছিল এই 9 গৰাকী শিক্ষাৰ্থী ইয়াৰে ভিতৰত আছে কেইবাগৰাকীও দৰিদ্ৰ পৰিয়ালৰ সন্তান অতি সুখবৰ বুলি ক'ব লাগিব সফলতাৰে তেওঁলোক উত্তীৰ্ণ হৈছে আৰু শিক্ষাৰ্থীসকলক কৃতজ্ঞতা জনাই আজমল ফাউণ্ডেশ্যনক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সাংসদ বদৰুদ্দিন আজমল সহ বহু গণ্যমান্য ব্যক্তি আমি এই মুহূৰ্তত তাৰ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে এয়া আমি আপোনালোকক দেখুৱাই আছো সফলতাৰ অৰ্জন কৰিছে আজমল ফাউণ্ডেশ্যনৰ 9 গৰাকীকৈ কৃতি ছাত্ৰ-ছাত্ৰীয়ে 9 গৰাকীকৈ কৃতি ছাত্ৰ-ছাত্ৰীয়ে এবাৰ নাম উজ্বলাবলৈ সক্ষম হ'ল এপিএছচি পৰীক্ষাত অৰ্থাৎ আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱাৰ যি আয়োগৰ পৰীক্ষাত কৃতিত্বৰে উজ্বলি উঠিল আজমল ফাউণ্ডেশ্যনৰ 9 গৰাকীকৈ শিক্ষাৰ্থী আৰু এই আটাইকেইগৰাকী শিক্ষাৰ্থীৰ ভিতৰত কেইবাগৰাকীও আছে দৰিদ্ৰ পৰিয়ালৰ সন্তান তেওঁলোক সফলতাৰে উত্তীৰ্ণ হৈছে আৰু সফলতাৰে উত্তীৰ্ণ হৈ শিক্ষাৰ্থীসকলে কৃতজ্ঞতা জনাইছে আজমল ফাউণ্ডেশ্যনক এই মুহূৰ্তত আমি ক'ব লাগিব যে আজমল ফাউণ্ডেশ্যনৰ সফলতাৰ বিষয়ে নুই কৰিব নোৱাৰি আৰু পুনৰ দেখা পোৱা গ'ল আজমল ফাউণ্ডেশ্যনৰ যি কৃতিত্ব অৰ্জন কৰিছে সফলতাৰে যি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছে কৃতিত্ব অৰ্জন কৰিছে অতি নিয়াৰিকৈ সুকলমে অনুষ্ঠিত হৈছিল এই পৰীক্ষা নিকাভাৱে তেওঁলোকক নিযুক্তি দিয়া হৈছে নিৰ্বাচন কৰা হৈছে আৰু অতি নিপুটন আছিলে তেওঁলোক আৰু এই শিক্ষাৰ্থীসকল অতি তীক্ষ্ণ বুদ্ধিৰ আছিল যাৰ বাবে তেওঁলোকে এপিএছচিৰ ফলাফলত উজ্বলিছে আৰু আটাইকেইগৰাকী 9 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আজমল ফাউণ্ডেশ্যনৰ আছিল আজি তাতে তেওঁলোকক যি সম্বৰ্ধনা অনুষ্ঠান এই কেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ্থীক কৃতি শিক্ষাৰ্থীক তেওঁলোকৰ যি সম্বৰ্ধনা অনুষ্ঠান এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছে 9 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বা শিক্ষাৰ্থীৰ ভিতৰত আছিল কেইবাগৰাকী অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থী আছিল আৰু তেওঁলোকে সফলতাৰে কৃতিত্ব অৰ্জন কৰাৰ বাবে তেওঁলোকৰ কৃতিত্বৰ আঁৰত আজমল ফাউণ্ডেশ্যনৰ যি অন্তৰ্নিহিত হৈ আছে আজমল ফাউণ্ডেশ্যনৰ যি সেৱা বা যি দয়া মমতা আজমল ফাউণ্ডেশ্যনৰ যি প্ৰভাৱ তেওঁলোকৰ সফলতাৰ আঁৰত আছে আৰু সেই আজমল ফাউণ্ডেশ্যনক তেওঁলোকে ধন্যবাদ জনাইছে আমি এয়া তাৰ দৃশ্যাংশ আহি পৰিছে আমি আপোনালোকক দেখুৱাই আছো আজমল ফাউণ্ডেশ্যনে পুনৰ লাভ কৰিলে সাফল্য এবাৰ 2021ৰ এপিএছচিৰ পৰীক্ষাৰ ফলাফলত সফলতাৰে কৃতিত্ব অৰ্জন কৰিলে আজমল ফাউণ্ডেশ্যনৰ 9 গৰাকীকৈ শিক্ষাৰ্থীয়ে এই 9 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত কেইবাগৰাকীও দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ শিক্ষাৰ্থী আছিল আৰু তেওঁলোকৰ সাফল্য অৰ্জনৰ আঁৰত আজমল ফাউণ্ডেশ্যনৰ যি তেওঁলোকৰ প্ৰতি থকা সহানুভূতি সঁহাৰি বা তেওঁলোকে দিয়া যিসমূহ আশীৰ্বাদ এইসমূহ আশীৰ্বাদৰ বাবে আৰু কৃতিত্ব অৰ্জনৰ আঁৰত যি তেওঁলোকৰ যি তেওঁলোকে ত্যাগ কৰিছে আজমল ফাউণ্ডেশ্যনে যি তেওঁলোকক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যি সহায় সহযোগিতা আগবঢ়াইছে এই সহায় সহযোগিতাৰ বাবে আজমল ফাউণ্ডেশ্যনক কৃতজ্ঞতা জ্ঞাপন কৰিছে এইসকল শিক্ষাৰ্থীয়ে আজমল ফাউণ্ডেশ্যনৰ এই কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক আজি সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকে বদৰুদ্দিন আজমলকে আদি কৰি বহু ব্যক্তি আৰু এই মুহূৰ্তত মন্তব্য আহি পৰিছে আমি মন্তব্য পোনপ্ৰথমে মই আজিৰ সভাত উপস্থিত আমাৰ সকলো সন্মানীয় অতিথিলৈ নমস্কাৰ জ্ঞাপন কৰিলোঁ আৰু লগতে উপস্থিত সকলো ৰাইজলৈ মোৰ ফালৰ পৰা মোৰ সেৱাভৰা নৱবৰ্ষৰ ওলগ জনালোঁ অসম লোকসেৱা আয়োগৰ এই পৰীক্ষাৰ যিটো প্ৰচেষ্টা খুব এটা দীঘলীয়া প্ৰচেষ্টা হয় আমি বহুত সময়ত বহুতো বাধা বিঘিনি অনুভৱ কৰোঁ সন্মুখীন হওঁ আৰু বহুত সময়ত এনেকুৱা হয় যে আমি হয়তো খুব ওচৰত গৈ পিনি আমি গিভ আপ কৰি দিওঁ আমি কুইট কৰি দিওঁ বিকজ
সেই সময়খিনিত আমি যিমানখিনি ছাপোৰ্ট পাব লাগে সেই ছাপোৰ্ট আমি নাপাওঁ হয়তো কেতিয়াবা মৰেল ছাপোৰ্ট হ'ব পাৰে কেতিয়াবা ফাইনেন্সিয়েল ছাপোৰ্ট হ'ব পাৰে আৰু বহুত সময়ত এনেকুৱা হয় যে আমি ঠিক পাই নাপাওঁ কাৰণ আমি সেই সময়ত বুজি নাপাওঁ যে আমি পাবলৈ গৈ আছোঁ আমি দৰ্জাখন একদম ঠিক কাষত ৰৈ আছোঁ আমি দৰ্জাখন নক কৰি আছোঁ কিন্তু আমি দৰ্জাখন খুলিব পৰা নাই কাৰণ আমি ভাবা নাই যে দৰ্জাখন খোলাৰ তেতিয়ালৈকে সময় আহি পোৱা নাই এণ্ড উই কুইট এইটো এটা অতিশয় কঠিন সময় হয় আৰু যিসকলে প্ৰিপেৰেশ্যন কৰে তেওঁলোকে সকলো সময়তে এই বস্তুটো অনুভৱ কৰে যে at any moment we feel like we should quit we should give up because this is not our time this is not made for us so এনেধৰণৰ বহুত কিছুমান অনুভৱ আছিলে বহুত কিছুমান অভিজ্ঞতা সন্মুখীন হৈছিলোঁ গোটেই প্ৰচেছত মাজতে বহুত দিন চাকৰি কৰিছিলোঁ চাকৰি কৰাৰ পিছত এটা সময়ত অনুভৱ হ'ল যে চাকৰি আৰু কৰিব নোৱাৰোঁ মই কাৰণ মই যিটো বিচাৰিছিলোঁ সেইটো মই পোৱা নাই গতিকে মই গোটেই যিমানবোৰ আছিলে মোৰ মানে সৰ্বস্ব ত্যাগ কৰি মই আকৌ এবাৰ প্ৰিপেৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ 2017 চনত নাজানিছিলোঁ কোনফালে যাম অলপ ফাইনেন্সিয়েল ক্ৰাঞ্চো আহিছিলে তাৰপিছত মোৰ হোষ্টেলৰ এজন কলিগ আছিলে এজন ফ্ৰেণ্ড এজন আছিলে এজন ভাইটি এজন আছিলে ইছানুল হুছেইন ইছানুলে 2017 চনতেই আজমল ফাউণ্ডেশ্যনৰ পৰা স্কলাৰশ্বিপ পাইছিলে তেতিয়ালৈকে মই নিজেও প্ৰিপেয়াৰ্ড নহয় যে মানে মই আকৌ এবাৰ UPSC প্ৰিপেৰেশ্যন কৰিম বা APSC কাৰণে প্ৰিপেৰেশ্যন কৰিম তাক মই গুৱাহাটী ষ্টেচনত আগবঢ়াব গৈছিলোঁ সি যেতিয়া আজমল ফাউণ্ডেশ্যনৰ পৰা মানে স্কলাৰশ্বিপ লৈ দেলহি গৈ আছে কোচিং কৰিবলৈ তেতিয়া তাক মই আগবঢ়াবলৈ গৈছিলোঁ এসপ্তাহ 15 দিনৰ পিছত আকৌ এবাৰ মই দেখিলোঁ এডভাৰটাইজমেণ্ট এটা যে আজমল ফাউণ্ডেশ্যনে ফ্ৰী IAS কোচিং দি আছে তাৰপিছত প্ৰচেছ আগবাঢ়িলে মই এণ্ট্ৰেঞ্চ দিলোঁ এক্সাম দিলোঁ ইণ্টাৰভিউ দিলোঁ ফাইনেলি ময়ো আকৌ দেলহি পালোঁ আকৌ প্ৰিপেৰেশ্যন ষ্টাৰ্ট আৰু সেই প্ৰিপেৰেশ্যনে আজি ৰিজাল্ট দিয়ে মোৰ দৰে এনেকৈ বহুত মানুহ আছে যি হয়তো কোনোবা এটা সময়ত ভাবিছিলে যে মই এইটো কৰিম বুলি এইটো কৰিব নোৱাৰিছে বা কোনোবা এটা সময়ত সেই কৰা নকৰাৰ মাজৰ দুমোজাখিনিত ৰৈ যায় কাৰণ আমি গম নাপাওঁ আমি কোনডোখৰত ৰৈ আছোঁ আমি এখন উই আৰ ইন মিডল অফ দ্য ৰোড উই ডণ্ট ন' ৱেৰ টু গ' বিকজ আমাৰ মুখৰ আগত কোনো ডাইৰেকশ্যন নাই So it happens to almost every student, every person, every human being in the world that we feel like we don't know where to go. We don't have a particular direction. So এই গোটেই প্ৰচেছটোত মই হঠাতে যেনেদৰে আজমল ফাউণ্ডেশ্যনত জড়িত হৈ পৰিছিলোঁ আৰু আজমল ফাউণ্ডেশ্যনৰ CSR এক্টিভিটিজ আৰু তেখেতসকলৰ গোটেই যি প্ৰচেষ্টাটোত মোৰ প্ৰচেষ্টাত তেখেতসকলৰ যি সহায় সহযোগিতা তাৰ বাবে মই আজি আপোনালোকৰ আগত এনেদৰে থিয় হ'ব পাৰিছোঁ মই অন্তঃকৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ এই সহায় সহযোগিতাৰ বাবে আৰু মই আশা কৰোঁ যে অনাগত দিনবোৰতো তেখেতসকলে তেখেতসকলৰ যি এই CSR এক্টিভিটি এনেদৰে চলাই যাওক আৰু এজন নহয় দুজন নহয় বহুজন ষ্টুডেণ্টকে তেওঁলোকে ক্ৰিয়েট কৰক বহুজনক তেখেতসকলে এই পাঠ দেখাওক তাকে মই কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ সুদীপ গগৈ ডাঙৰীয়া আপুনি খুব সুন্দৰভাৱে আপোনাৰ অনুভূতিখিনি আমাৰ আগত ৰাখিছে ইয়াৰ পিছত মই অনুৰোধ জনাম ইফতিকাৰ হুছেইন চাহু তেওঁ আহি তেখেতৰ অনুভূতিখিনি আমাৰ ওচৰত দাঙি ধৰক নমস্কাৰ আসসালামু আলাইকুম মই প্ৰথমতে পলমকৈ হ'লেও আপোনালোকলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সন্মানীয় আজিৰ এই সভাৰ সভাপতি মহোদয় আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি আমাৰ সকলো শ্ৰদ্ধাৰ বদৰুদ্দিন আজমল চাহাব আৰু সন্মানীয় অতিথিবৃন্দু অফ এণ্ড অফ দি ডাইচ সাংবাদিক ভাই বন্ধুসকল মোৰ অতীত বন্ধুসকল মোৰ নাম ইফতিখাৰ হুছেইন মই গোৱালপাৰা জিলাৰ এখন অতিকৈ পিছপৰা গাঁও জয়পুৰ বজাৰৰ ল'ৰা হয় মই ৰাখালগুৰি হেমাদ্ৰাছাৰ পৰা শিক্ষান্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গোৱালপাৰা কলেজৰ পৰা ইংৰাজী বিভাগত B.Pass কৰোঁ তাৰপিছত গুৱাহাটীৰ পৰা MBA লোৱাৰ পিছত মই গুৱাহাটীলৈ যাওঁ দিল্লীলৈ যাওঁ দিল্লীত তাত মই 2-3 বছৰমান প্ৰাইভেট কোম্পানীত জব কৰি আছিলোঁ পিছত যেতিয়া মই
আজমল ফাউণ্ডেশ্যনৰ পৰা এটা এডভাৰটাইজমেণ্ট পাওঁ যে দিল্লীত তেখেতসকলে ফ্ৰী IS কোচিঙৰ কাৰণে কিবা এটা এণ্ট্ৰান্স পাতি আছে। মই সেইটো পোৱাৰ পিছত সেই এণ্ট্ৰান্সত অৱতীৰ্ণ হওঁ আৰু পাছ কৰাৰ পিছত মই হামদাদ ষ্টাডি চাৰ্কেল UPSC ৰেচিডেঞ্চিয়েল কাম UPSC কোচিং চেণ্টাৰ হামদাদ ষ্টাডি চাৰ্কেল তাতে মই জইন কৰোঁ। তাতে মই 3 বছৰ পঢ়ি আছিলোঁ, কোচিং দিও আছিলোঁ আৰু কৰিও আছিলোঁ। মই এইটোকো ক'ব খোজোঁ যে আজমল ফাউণ্ডেশ্যনে হয়তো যদি মোক স্কলাৰশ্বিপ নিদিলেহেঁতেন মই হয়তো আজি চিভিল ছাৰ্ভেণ্ট নহ'লোহেঁতেন। মোৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডটো সিমান ষ্ট্ৰং নাছিলে, মোৰ লেক অফ গাইডেন্স আছিলে। লেক অফ গাইডেন্সৰ কাৰণে মই মানে মোৰ যিটো ষ্ট্ৰাগল ইন চিভিল ছাৰ্ভিচ আই হেভ ফেল্ট মেনি টাইমছ। মই 4বাৰ APSC দিছোঁ, 4বাৰ APSC মেইনছ লিখিছোঁ। যোৱাবাৰ মোৰ ভাইভা দিছিলোঁ, 15 মাৰ্কৰ কাৰণে পোৱা নাই দুৰ্ভাগ্যবশতঃ, আৰু এইবাৰ পাইছোঁ আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত। মই UPSC 5 বাৰ দিছোঁ। মই মানে মেইনছ লিখিছোঁ কিন্তু ইণ্টাৰভিউত যাব পৰা নাই। মোৰ এই ষ্ট্ৰাগল, হোৱাট আৰ চেলেঞ্জেছ that I kept on struggling. মই কিয় ষ্ট্ৰাগল কৰিব লগা হ'ল? মই ভাবোঁ there are many challenges that we, the students of rural background, face. First of all, the lack of guidance. Guidance to naye আমার মানে যেটো ambition to ডক্টৰ বা ইঞ্জিনিয়াৰ এইখিনিতে সীমাবদ্ধ হৈ থাকে। মই কোৱা নাই যে ডক্টৰ বা ইঞ্জিনিয়াৰ প্ৰফেশ্যনটো বেয়া, বহুত ভাল প্ৰফেশ্যন, কিন্তু আমাৰ এম্বিশনটোই নাই। কাৰণ if we don't have that ambition, how can we achieve that ambition? মই এটা কথা ভাবো যে if we aim for the stars, if we don't land on the stars, at least we will land on the moon. আমি যদি UPSC ৰ কাৰণে প্ৰিপাৰেচন কৰো, UPSC নাপালেও at least APSC তো পাম, কিন্তু আমাৰ যদি এম্বিশনই নাথাকে তেনেহ'লে কেনেকৈ আমি আগবাঢ়ি যাম? সেকেন্ড কথাটো হ'ল আমাৰ যিটো সেই ফাইনেন্সিয়েল কণ্ডিশ্যনটো, সেইটো আমাৰ মানে বহুত কমে। সেইটোৰ কাৰণে মই আজমল ফাউণ্ডেশ্যনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থাৰ্ডলি মই ক'ব খোজোঁ যে আমাৰ সমাজৰ স্পেচিয়েলি লোৱাৰ আছামৰ এৱাৰনেছটো বহুত কম হয়। চিভিল ছাৰ্ভিচৰ প্ৰতি যিটো এৱাৰনেছ, মই ভাবোঁ এৱাৰনেছ জেনেৰেট কৰিব লাগে সমাজখনত। আমি যি সৰু বৰ চাকৰি পাইছোঁ, এইটোৰ জৰিয়তে যদি সমাজখনত আমি কিবা এটা এক্সাম্পল ছেট কৰিব পাৰোঁ, সেইটো কৰিবলৈ আমি আশাবাদী। আৰু আজমল ফাউণ্ডেশ্যন যাতে আগলৈ এই এৱাৰনেছ জেনেৰেট কৰে তাৰ কাৰণে মই অনুৰোধ জনাম। তাৰপিছত এটা কথা হ'ল আমাৰ সমাজখনৰ এটা মই লেকিং দেখিছোঁ যে দি পাৱাৰ অফ কুৱেশ্যনিং। এই কুৱেশ্যনিং যিটো সেইটো টিচিং ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক, সেই কুৱেশ্যনিং পাৱাৰটো, সেই কিউৰিচিটিটো আমি মানে এনকাৰেজ নকৰোঁ, মটিভেট নকৰোঁ। এইটোৰ ফলত কি হয়, মই এটা এক্সাম্পল দিব খুজিছোঁ। ছাৰ আইজাক নিউটনে যেতিয়া আপেল গছৰ তলত বহি আছিলে, আপেলটো পৰাৰ পিছত আমি সাধাৰণ মানুহে কি কৰিলে হয়, আপেলটো উঠাই খাই ল'লে হয়। কিন্তু তেখেতে কি কৰিছিল, আপেলটো খোৱা নাই, ভাবি আছিলে তেখেতে আপেলখন তললৈ কিয় আহিল, ওপৰ ফালে কিয় নগ'ল। That creates and that helped the creation of gravitational force. আৰু এইটো আমাক কিমান সহায় কৰিলে সেইটো কাৰণে। সেইকাৰণে মই কওঁ that inquisitiveness, the power of questioning that leads to creativity, সেইটো আমাক উৎসাহিত ষ্টুডেণ্টক আৰু ল'ৰা ছোৱালীৰ মাজত উৎসাহ জগাব লাগে যে কুৱেশ্যন কৰিব লাগে। মই কলেজত থাকোঁতে ছাৰ এজনক একেলেথাৰে 10টা কুৱেশ্যন কৰিছিলোঁ। মোৰ লগৰ ষ্টুডেণ্টবিলাকে বহুত বেয়া পাইছিলে, কি ইমান কুৱেশ্যন কিয় কৰি আছা? মই কৈছোঁ মই বুজি নাপাওঁ, মই কুৱেশ্যন কৰিমেই। কুৱেশ্যন কৰাৰ কি, যদি কুৱেশ্যন নকৰোঁ মই, মোৰ ভিতৰত কৌতূহলটো থাকিয়ে যাব। মই আৰু সেই কুৱেশ্যনৰ আনচাৰটো নাপালে মোৰ আৰু বেয়া লাগিব।